পুনৰ ৰহা সমষ্টি লাগে অসম গণ পৰিষদক। আজি ৰহা সমষ্টিৰ অগপৰ নতুন সমিতিয়ে শপত লয় আৰু শপত লোৱাৰ পিছতেই ৰহা সমষ্টিটো অগপক এৰি দিবলৈ আহ্বান জনায়। ৰহা অগপ ইতিমধ্যে বিষ্ণু দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে 2021 বিজেপিয়ে ৰহা সমষ্টি এৰি দিছিল অগপক, কিন্তু কংগ্ৰেছৰ হাতত শশীকান্ত দাসৰ হাতত পৰাস্ত হৈছিল অগপ প্ৰাৰ্থীজন। ইতিমধ্যেই নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে বিজেপিৰ হৈ কাম কৰি আছে। সেয়ে ৰহা সমষ্টিৰ নিৰ্বাচনী সমীকৰণ এইবাৰ জটিল হৈ পৰিছে। আমি আপোনালোকৰ জৰিয়তে আমি ৰহা সমষ্টিৰ আঞ্চলিকতাবাদী সমূহ ৰাইজ আজি একগোট হৈ উচ্চ স্বৰে কৈছোঁ যে ৰহা সমষ্টিটো AJPক লাগিবই আৰু আমাৰ অতি জনপ্ৰিয় অতি শ্ৰদ্ধাৰ নেতা বিষ্ণু দাস ডাঙৰীয়াক আমি জিকামেই। যেনেকুৱা পৰিস্থিতিতেই নহওক গাঁৱে ভূঞে সকলো ওলাই আহিছে মাৰ বান্ধি আমাক এই সমষ্টিটো AJPক লাগিব আৰু আমাৰ অতি প্ৰিয় প্ৰাৰ্থী বিষ্ণু দাস আমি যিকোনো মূল্যৰ বিনিময়ত আমি তেখেতক আগন্তুক বিধান